নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি এই ভিডিঅ'টো আগবঢ়াইছোঁ আপোনালোকক এই 2025 বৰ্ষৰ মাহটোত এই দুই ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত কিছুমান বিষয়ত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মতানৈক্য হ'ব পাৰে আৰু আপুনি সকলোৰে ওপৰত সন্তুষ্ট নহ'ব। ঘৰত সংঘাতৰ সম্ভাৱনা নিশ্চয়কৈ আছে, যাৰ ফলত আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এনে পৰিস্থিতিত নিশ্চয়কৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক আৰু তেওঁলোকক যথাযথ সন্মান কৰক। ধৈৰ্য আৰু সৰলতা দেখুৱাই এই সমস্যা সমাধান কৰিব পাৰিব। বিপদৰ পৰা হাত সাৰিবলৈ প্ৰতিদিনে পুৱা হনুমান চালিচা পাঠ কৰক, যাতে আপোনাৰ ঘৰলৈ আহিব পৰা যিকোনো দুৰ্যোগ ৰোধ কৰিব পৰা যায়। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ব্যৱসায়িক দৃষ্টিকোণৰ পৰা ভাল নহয় আৰু আপুনি আপোনাৰ সংগী বা অন্য ব্যৱসায়ীৰ দ্বাৰা বিশেষভাৱে প্ৰতাৰিত হ'ব পাৰে, যাৰ ফলত লোকচান হ'ব পাৰে। এনে সময়ত সজাগ হওক আৰু চৌপাশৰ ওপৰত চকু ৰাখক। কৰ্ম সংস্থাপনত থকা ব্যক্তিসকলে এই মাহত বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো তেওঁলোকৰ কাম আগৰ দৰে চলি থাকিব আৰু নতুন সমস্যা সৃষ্টি নহ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ কম কষ্ট কৰি এই মাহত ছাত্ৰ ছাত্ৰীয়ে সফলতা লাভ কৰিব আৰু পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব। তেওঁলোকে আন ক্ষেত্ৰতো আগ্ৰহ প্ৰকাশ কৰিব, যিবোৰ ভৱিষ্যতে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা ব্যক্তিসকলে এই মাহত অলপ দুখী হৈ থকাৰ সম্ভাৱনা আছে আৰু নিজৰ কেৰিয়াৰক লৈ চিন্তিত হ'ব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত অভাৱনীয় ফলাফল লাভ কৰিব। এই মাহত আপুনি আপোনাৰ শিক্ষক আৰু জ্যেষ্ঠ ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ সমৰ্থনো পাব, যিটো আপোনাৰ ভৱিষ্যতৰ কৌশল সৃষ্টি কৰাত অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিবাহিত লোকসকলৰ পত্নী বা স্বামীৰ প্ৰতি প্ৰেম বৃদ্ধি পাব যদিও শহুৰেকৰ পৰা কিছু ক্ষোভৰ সন্মুখীন হ'ব লাগিব পাৰে, যাৰ ফলত তেওঁলোকৰ ব্যক্তিগত জীৱনতো ইয়াৰ প্ৰভাৱ পৰিব। ইতিমধ্যে সম্পৰ্কত থকা ব্যক্তিসকলে হয়তো নিজৰ সংগীৰ প্ৰতি আৱেগিক হৈ পৰিব আৰু স্বাস্থ্যৰ প্ৰতি চিন্তিত হৈ থাকিব। যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে আৰু কাৰোবাৰ লগত ইতিবাচক কথা বতৰা পাতি আছে, তেন্তে কথাবোৰ আগবাঢ়ি যাব। ইয়াৰ কাৰণে ঘৰত সুখৰ পৰিৱেশ থাকিব আৰু সকলোৱে আপোনাৰ আচৰণত বিশেষভাৱে প্ৰশংসা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হ'ব লাগিব, কাৰণ মংগল গ্ৰহ তেওঁলোকৰ ওপৰত অতি গধুৰ হৈ আছে। এনে পৰিস্থিতিত ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ পৰিহাৰ কৰি খাদ্যাভ্যাস ঠিক কৰি ৰাখক। আপোনাৰ পৰিয়ালৰ সদস্যসকলো যত্ন লওক, যাতে কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি নহয়। মাহৰ দ্বিতীয় সপ্তাহত উদ্বিগ্নতাৰ সমস্যা হ'ব পাৰে। যিসকলৰ উশাহ নিশাহ লোৱাত অসুবিধা হৈছে তেওঁলোকে নিজৰ বিশেষ যত্ন লওক। যদি আপুনি লগত এটা ইনহেলাৰ ৰাখে, তেন্তে আপোনাৰ লগত আৰু এটা অতিৰিক্ত ইনহেলাৰ ৰাখক, যাতে পিছত কোনো সমস্যা নহয়। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। ধনুৰাশি ব্যক্তিসকলৰ এক বিশেষ তথ্য এনেধৰণৰ, যদি আপুনি বিবাহৰ বাবে অপেক্ষা কৰি আছে, তেন্তে এই মাহত আপুনি এক ইতিবাচক ফলাফল লাভ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব।
কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টাও কৰিব। এনে পৰিস্থিতিত আপোনাৰ বাবে এটা কোমল আচৰণ গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, নহ'লে আপোনাৰ সম্পৰ্কটো ভাঙি যাব পাৰে। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি বাহিৰৰ কাম কাজৰ প্ৰতি অধিক আগ্ৰহী হ'ব। ঘৰত থকা সময়তো আপুনি বাহিৰত ঘটি থকা আদি যিবোৰ কাম, সেই কামত অতি মগ্ন হৈ থাকিব। আপুনি আপোনাৰ বেছিভাগ সময় নিজৰ ওপৰত যেনে টিভি, কম্পিউটাৰ, ছ'চিয়েল ছাইট আদিত বিশেষভাৱে কটাব। ইয়াৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যসকলেও আপোনাৰ ওপৰত খং কৰি থাকিব পাৰে। মাহৰ তৃতীয় সপ্তাহত ভাই বা ভনীয়েকৰ স্বাস্থ্যৰ যত্ন লওক। তেওঁলোকৰ কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে। গতিকে কোনো গধুৰ বস্তু তুলিবলৈ নিদিব আৰু বাহিৰৰ খাদ্য খাবলৈ আপুনি নিদিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত মিশ্ৰিত ফলাফল পাব। এনে কিছুমান সুযোগ আহিব য'ত আপুনি বৃহৎ লাভ পাব আৰু কেতিয়াবা লোকচান বহন কৰিব লাগিব। মুঠতে আপুনি সঞ্চয় কৰি থাকিব আৰু কোনো ডাঙৰ সমস্যা নহ'ব। এই মাহটো চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ বাবে আৰামদায়ক হ'ব আৰু তেওঁলোকে নতুন অভিজ্ঞতা শিকিব পাৰিব, যিবোৰ ভৱিষ্যতে অতি উপযোগী হ'ব। ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে এই মাহত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ কাম অতি সহজ হ'ব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ হ'ব আৰু তেওঁলোকে ভাল ফলাফল লাভ কৰিব পাৰিব। স্কুল কলেজতো প্ৰশংসাৰ যোগ্য হ'ব। সেয়েহে পঢ়া শুনাত বিশেষ গুৰুত্ব দিব লাগিব। এই সময়ছোৱাত আপোনাৰ সহপাঠীসকলেও আপোনাক বহুত সহায় কৰিব। যদি আপুনি যিকোনো প্ৰজেক্টত কাম কৰি আছে, তেন্তে সেইটো আপুনি সফলতা লাভ কৰা দেখিবলৈ পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলা ছাত্ৰ ছাত্ৰীসকলে এই মাহত সন্তুষ্ট যেন দেখা যাব আৰু তেওঁলোকৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাত। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বিবাহিত লোকসকলৰ এই মাহত পত্নী বা স্বামীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে, যাৰ ফলত পাৰস্পৰিক মতানৈক্য আৰু অধিক বৃদ্ধি পাব। এনে সময়ত ইগোক আপুনি আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু ইজনে সিজনক বুজিবলৈ চেষ্টা কৰক। সম্পৰ্কত বসবাস কৰা ব্যক্তিসকলৰ সম্পৰ্ক এই মাহত অধিক মধুৰ হৈ পৰিব আৰু দুয়োৰে আস্থা অধিক মজবুত হৈ পৰিব। যদি আপুনি কাৰোবাৰ লগত বিয়াৰ কথা পাতি আছে, তেন্তে সিফালৰ কোনোবাই ইয়াত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এই বিষয়ে আপুনি হয়তো দেৰিকৈ জানিব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সজাগ হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ মাহৰ প্ৰথম সপ্তাহত আপুনি কাহ আৰু চৰ্দিৰ দৰে সমস্যাত সন্মুখীন হ'বলগীয়া হ'ব পাৰে, যি কেইদিনমানলৈকে থাকিব। এনে পৰিস্থিতিত চিন্তা নকৰিব, কাৰণ এইটো স্বাভাৱিক হ'ব আৰু কেইদিনমানৰ পিছত ই নোহোৱা হৈ যাব। আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু আন কোনো ধৰণৰ সমস্যা নাথাকিব। মানসিকভাৱে আপুনি কিবা এটা কথাত চিন্তিত হ'ব পাৰে আৰু কাৰো লগত শ্বেয়াৰ কৰিব নোৱাৰিব, যাৰ বাবে আপোনাৰ উদ্বেগ আৰু বৃদ্ধি পাব। এনে পৰিস্থিতিত আমাৰ পৰামৰ্শ যে যিয়ে নহওক, আপুনি আপোনাৰ কোনোবা বন্ধু বা আত্মীয়ৰ লগত আপুনি শ্বেয়াৰ কৰিব লাগিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। মকৰ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰি চাকৰিত সুখী নহয়, তেন্তে এই মাহত আপোনাৰ বাটত কিছুমান ভাল সুযোগ আহিব, কিন্তু মনোযোগৰ অভাৱত
সেইবোৰ আপোনাৰ হাতৰ পৰা পিছলি যাব পাৰে। গতিকে এই বিষয়ে আগতীয়াকৈ সচেতন হৈ সকলোতে চকু ৰাখিবলৈ চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ মে মাহটোত মকৰ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ প্ৰশ্ন এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনাক অতি সোনকালে এই প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আমি অন্য এটা ভিডিঅ'ত আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।